গুড মৰ্ণিং এভৰিৱান। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা যিবিলাক সামগ্ৰী আমি খাই আছোঁ, যাৰ কাৰণে আমি ডে বাই ডেইলি আমি হেল্ডি হৈ গৈ আছোঁ, মানে আমাৰ বডিত এক্সট্ৰা কলেষ্ট্ৰল জমা হৈ আছে, যাৰ বাবে আমি দিনে দিনে আমাৰ শৰীৰত বিভিন্ন বেমাৰ আজাৰে সৃষ্টি কৰিছে, যেনেকুৱা ধৰণৰ ডায়েবেটিছ, কলেষ্ট্ৰল, হাই প্ৰেছাৰ। গতিকে এইবিলাক আমাৰ লাইফষ্টাইল চেঞ্জ কৰিব লাগিব। আমি অৰ্গেনিক খানা আমি ডেইলি খাব লাগিব, আৰু অৰ্গেনিক খানা বা আমাৰ যিবিলাক নেচাৰেলি বস্তু আছে প্ৰডাক্ট, সেইবোৰ খাই আমি কেনেদৰে নিৰোগী আৰু হেল্ডি হৈ থাকিব পাৰোঁ, তাৰ কাৰণে আমি হেল্ডি টিপছৰ বিষয়ে মই আগবঢ়াম। গতিকে আপোনালোকে লাইফষ্টাইলটো কেনেদৰে চেঞ্জ কৰি মানে আমি উপকৃত হ'ব পাৰিম। গতিকে মই অহা 1 তাৰিখৰ পৰা আমি ফেচবুক লাইভৰ জৰিয়তে আপোনালোকক এই কথাবিলাক আগবঢ়াম, আপোনালোকে শুনিব। আৰু মই নিজে ভুক্তভোগী আছিলোঁ। মোৰ ৱেইট 99ৰ পৰা মই কেনেদৰে 67লৈ আহিছিলোঁ, সেই গোটেই কথা লগতে মই নিজেও হেল্ডি টিপছ গ্ৰহণ কৰি আপোনালোকক ভিডিঅ' বা সহকাৰে আপোনালোকক আগবঢ়াম। আপোনালোকে মোৰ ফেচবুক পেজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চাই থাকিব বুলি মই অনুৰোধ কৰিছোঁ। ধন্যবাদ।